সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত কীৰ্তি ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত। অসম অন্যতম শক্তিশালী খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ অন্যতম ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত পানীতোলা আৰু গুইজান আঞ্চলিক সমিতিৰ উদ্যোগত 2025 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আয়োজিত এই অভিনন্দন অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ অনুষ্ঠানটিত মানপত্ৰৰ লগতে পৰিৱেশ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি একোটাকৈ গছপুলি প্ৰদান কৰি এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে। এই অভিনন্দন অনুষ্ঠানটিত এই বৰ্ষৰ পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ লগতে বিভিন্নজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটো অতি মনোগ্ৰাহী কৰি তোলে। প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা এই অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলৰ সাৰুৱা ভাষণে উপস্থিত সকলো ছাত্ৰ ছাত্ৰীকে অনুপ্ৰাণিত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত গুইজান আঞ্চলিক সমিতি, পানীতোলা আঞ্চলিক সমিতিৰ সহযোগত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক সুখ্যাতিৰে যিসকলে অৱতীৰ্ণ হৈছে আৰু তেওঁলোকে যি সুনাম কঢ়িয়াই আনিছে সেইসকলক আমি সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি আজি সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰোঁ আৰু ইয়াত তিনিচুকীয়া জিলাখনৰ প্ৰায় ভালেসংখ্যক ছাত্ৰ ছাত্ৰী আহি আজি ইয়াত উপস্থিত হয় আৰু লগতে আমি সদৌ অসম মটক ছাত্ৰ সন্থাই এটা প্ৰচেষ্টা আমি লৈছোঁ হাতত 2025 বৰ্ষৰ বিশেষকৈ যে জলবায়ুৰ ওপৰত যিসমূহ জলবায়ু পৰিৱৰ্তন ঘটিছে সেই জলবায়ুৰ ওপৰত লক্ষ্য ৰাখি জলবায়ু পৰিৱৰ্তনৰ ওপৰত লক্ষ্য ৰাখি আমি প্ৰতিজন শিক্ষাৰ্থী ইয়াত আহিছে, প্ৰতিজনকে একোটিকৈ গছৰ পুলি লগতে ইয়াত থকা অতিথিসকলকো বিশিষ্ট ব্যক্তিসকলকো এটিকৈ গছৰ পুলি আমি তেওঁলোকৰ হাতত প্ৰদান কৰিছোঁ। ইয়াৰ কাৰণটো হৈছে যে শিক্ষাৰ লগতে সকলো দিশতে যিদৰে মটক ছাত্ৰ সন্থাই কাম কৰি আহিছে বিগত দিনত আৰু ঠিক তেনেদৰে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ কাৰণে সমাজক কিদৰে সজাগ আৰু সচেতন কৰিব পাৰে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি আমি এনেধৰণৰ পদক্ষেপটো হাতত লৈছোঁ আৰু গতিকে আজি উপস্থিত থকা সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আজি প্ৰায় আমি 100-150 মান ষ্টুডেণ্ট আমি আমন্ত্ৰণ জনাইছিলোঁ। প্ৰায় ভালেমান সংখ্যক ষ্টুডেণ্ট আহিছে ইয়াত এই অনুষ্ঠানত। জিলা সমিতিৰ উদ্যোগত গুইজান পানীতোলা আঞ্চলিক সমিতিৰ সহযোগত প্ৰত্যেক বৰ্ষৰে অনুষ্ঠিত কৰা আজি অভিনন্দন অনুষ্ঠানত উপস্থিত থকা সমূহ ৰাইজক আমি অশেষ মটক ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰেই আমি প্ৰত্যেক বছৰে মটক ছাত্ৰ সন্থাই যিসকল কীৰ্তি ছাত্ৰ ছাত্ৰী আছে মটক জনগোষ্ঠীৰ অন্য জনগোষ্ঠীৰ যিসকল শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক বছৰে আমি অভিনন্দন জ্ঞাপন কৰি আহিছোঁ। আমি আশা ৰাখিছোঁ মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠনটোৱে শৈক্ষিক দিশটোক আমি বিশেষ গুৰুত্ব এটা প্ৰদান কৰি আহিছোঁ। আমি এটাই আমাৰ লক্ষ্য আৰু উদ্দেশ্য যে জনগোষ্ঠীটোৰ যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকে শৈক্ষিক উত্তৰণৰ স্বাৰ্থত তেওঁলোকে যিবিলাক তেওঁলোকৰ আমাৰ পদক্ষেপ আছে আমি আমাৰ সতীৰ্থসকলে পদক্ষেপ গ্ৰহণ কৰিব লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ অন্য জনগোষ্ঠী যিসকল তিনিচুকীয়া বেংগলৰ ৰাজ্যত বসবাস কৰিছে সেই ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ স্বাৰ্থত আমি সদায় পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি আমি সদায় প্ৰস্তুত আছোঁ। লগতে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি বিশেষভাৱে যিবিলাক তিনিচুকীয়া অঞ্চলৰ যিবিলাক বিদ্যালয় আছে তেওঁলোকৰ প্ৰাংগণত আমি গছপুলি বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে এই কাৰ্যসূচী সফল ৰূপায়ণ হৈ গৈছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এনেধৰণৰ কাৰ্যসূচীত আপোনালোকে আমাক সহযোগিতা পাব। আপোনালোকক ধন্যবাদ দিয়া হৈছে। অসমবাসী ৰাইজক আমি এটা আহ্বান কৰিছোঁ যে মটক জনগোষ্ঠী শৈক্ষিক সামাজিক ৰাজনৈতিক সকলো দিশত উত্তৰণ হওক, এয়া আমাৰ মটক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ। ধন্যবাদ।